যেতিয়ালৈকে এক্সপ্ল'ৰ কৰিব পাৰোঁ তেতিয়ালৈকে এক্সপ্ল'ৰ কৰিব লাগে নে কি কয়? যেতিয়ালৈকে দেহাটো আছে তেতিয়ালৈকে বেহা, হয় নহয়? তেতিয়ালৈকে বেহাই ফুৰিব লাগে মানে, য'তে ত'তে ঘূৰি ফুৰি পকি যিমানখিনি চাব আছে চাই ল'ব লাগে। আৰু এটা সময়ত গায়ে যেতিয়া বয়স হৈ যাব তাৰপিছত আৰু ঘৰতে গৈ থাকি নামগুণ কৰিলেই হ'ল আৰু নে কি? সেইটোৱে ইমানখিনিয়ে। সেইটোৱে সকলোৱে এনজয় কৰক বিহুৰ আৰু ফাংচন, বিহু, নাচ সকলো। মইতোতো ঢোলটোতো শিকিম বুলি ভাবিছিলোঁ। সেই এজন টিচাৰ আহিছিলে নিশিকালে। নিশিকালে কি হয়, এদিন শিকালে শিকাই পেলাই আকৌ আহিম বুলি কৈ পেলাই এই পহাটো মাৰি আৰু জীৱনত নাহিলে। সেইটো দেখি শিকাও নহ'লে তাৰপিছত। আৰু লগৰ যিকেইটা আছিলে বেলেগ এখন গাঁৱৰ সিহঁতেতো আগতীয়াকৈ শিকি থোৱা আছিলে। মই তেতিয়ালৈকেতো নাজানো দেই, 5ৰ পিছতহে গম পাইছোঁ। তাৰ 5ৰ পিছত গম পাই লৈ এটা সময়ততো ভাবিলোঁ বোলো তাতে গৈ শিকিমগৈ নেকি লগৰকেইটা গাঁৱতে। কিন্তু সিহঁত অলৰেডি বিদগ্ধ হ'লেই, তাৰপিছত আৰু মোকো ইমান যজ দিবলগীয়া নাছিলে, ময়ো ইমান ভবা নাছিলোঁ। যে এনেকুৱা এটা দিশ মোৰ ভাল লাগিব বুলি। কিন্তু মোৰ এতিয়া ভাল লাগে তেনেকুৱা দিশবোৰ। কিন্তু কি হ'ব আৰু শিকিবই নোৱাৰিলোঁগৈ এতিয়া। ট্ৰাই কৰিম বুলি ভাবোঁ, এতিয়া কি বুলি ক'ম আৰু এক্সকিউজ দি থৈ দিওঁ নিজকে। সেইটোৱে আৰু এটা এক্সকিউজ দিয়াৰ কাৰণটো হৈছে এতিয়া প্ৰথমবাৰ শিকিব মন মানে ঘপককৈ মন নাযায় ন। সেইটোৱে এতিয়া মানে কেৰিয়াৰটোক লৈ পেলাই এক্সপ্ল'ৰ কৰিব সময় হৈ আছে, তেনেকুৱা সময়ত বেলেগ এটা বস্তু এক্সপ্ল'ৰ কৰিব বৰ্তমান মন যোৱা নাই। কিন্তু ট্ৰাই কৰিম চাগে, নকৰোঁ গম নাপাওঁ, কৰিম চাগে ভৱিষ্যতে। এটা বহুত সপোন আছে। ট্ৰাই কৰি গৈ থাকিম আৰু কি ঠিক এদিন নহয় এদিন পাৰিবও পাৰোঁ। সেইটোৱে আৰু যিখিনি এতিয়াই শিকিব পৰা বয়সত আছে শিকি লওক, ঢোল, পেঁপা আদি কৰি সকলো যিমান যত বাদ্যযন্ত্ৰ হওক, মিউজিক হওক, যি পাৰে মানে। কাৰণ এইটো বস্তুৱে ন এটা সময়ত গৈ পেলাই নিজৰ মনটোও ভাল লগাব আৰু সেইটোৱে এটলিষ্ট মানে এক্সট্ৰা কাৰিকুলাৰ কিবা এটা থাকিলে ন বহুত ভাল হয়। সেইটো বস্তু এটা সময়ৰ পিছত গম পায় মানুহে। সেইটোৱে অকল কাম কৰি থাকি বহুত বৰিং হয় দেই লাইফটো। সেইটো মানুহে ক'ব পাৰে পঢ়ি হৈ যোৱাৰ পিছত ভাল হ'ব। নাইবা কিবা এটা হৈ যোৱাৰ পাছত ভাল হ'ব, একো ভাল দিন নাহে তেনেকুৱা। সেই এনেকুৱাই দিন থাকিব ইউজুৱেল। এই গৈ থকা দিনবোৰ একেলগে সেই একেটা দিন আহিব খুব বেছি আপোনাৰ জবটো ভাল হ'ব পাৰে মানে পইচাটো এক্সট্ৰা আহিব পাৰে, সেইটোৱে ভালদৰে ভাল পইচা পাব পাৰে। তাৰ বাহিৰে একো ডিফাৰেঞ্চ নাই। এই যিকেইটা মানুহে সেই এক্সপ্ল'ৰ কৰা কেইটাও যেতিয়া কাম হিচাপে ল'ব ন সেইকেইটাও সেই আজি যিটো হ'ব কালিও সেই একেটাই, সেই একেটা কামকে যেতিয়া কৰি থাকিব মানুহকেইটাই বৰ খাই মানে আৰু নকৈছোঁ আৰু সেই তেনেকুৱা নিচিনা হৈ যায়। সেইটো দেখি যিমান পাৰে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি কৰিব লওক যাতে আৰু শিকি ল'বতো ভাল হয়। এটলিষ্ট মনটো শান্তিও লাগি থাকিব, এটলিষ্ট কামৰ মাজত কিবা এটা এক্সাইটিং বিচাৰিও পাব।